মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় সংগঠনটোৰ মজিয়াৰ পৰা। মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আয়োজন কৰা বিদায় সম্ভাষণ কাৰ্যসূচীলৈ মৰাণ জনগোষ্ঠীৰ অগ্ৰণী নেতা অৰুণজ্যোতি মৰাণক তিনিচুকীয়াৰ বৰগুৰিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এক বিশাল মটৰচাইকেল সমদলেৰে আদৰি নিয়াৰ লগতে খেলপথাৰলৈ ফুল ছটিয়াই আদৰণি জনায়। বিদায় সম্ভাষণ অনুষ্ঠানত অৰুণজ্যোতি মৰাণক মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে বিদায় সম্ভাষণ কৰে। বিদায় সম্ভাষণৰ সময়ছোৱাত সকলোৱে আৱেগিক হৈ পৰাৰ লগতে বিদায়ী নেতা মৰাণেও সুদীৰ্ঘ ২৬টাকৈ বৰ্ষ মৰাণ ছাত্ৰ সন্থাৰ জৰিয়তে সেৱা আগবঢ়াই আজি আৱেগিক হৈ পৰে। অৰুণজ্যোতি মৰাণে বিদায় লোৱাৰ পাছত যিকোনো মঞ্চতে থাকিলেও মৰাণ ছাত্ৰ সন্থাৰ মঞ্চখনক সদায় মনত ৰখাৰ কথা কৈ অনাগত দিনত সকলোৰে দিহা পৰামৰ্শলৈ আগুৱাই যোৱাৰ কথা জানিব দিয়ে। দিল অসহ্যৰ এটা আৱেগিক মুহূৰ্ত। মৰাণ ছাত্ৰ সন্থাৰ লগত মই আনুষ্ঠানিক অনানুষ্ঠানিকভাৱে সৰ্বমুঠ ২৪ বছৰ অতিক্ৰম কৰিলোঁ আৰু আজি বিদায় মুহূৰ্তত এটা কথা অনুভৱ কৰিছোঁ যে সদৌ মৰাণ ছাত্ৰ সন্থা যদি মই সদৌ মৰাণ ছাত্ৰ সন্থা মজিয়াত আহিবলৈ সুযোগ নাপালোহেঁতেন হয়তো জনসাধাৰণৰ লগত মোৰ সম্পৰ্ক হয়তো নহ'লহেঁতেন। তো এনেধৰণৰ এটা সম্পৰ্ক গঢ়ি দিয়াৰ ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থাই এটা অন্যতম ভূমিকা গ্ৰহণ কৰিলে। এক কথাত ক'বলৈ গ'লে সামাজিক জীৱনৰ পিতৃ মাতৃ বুলি ক'বলৈ গ'লে এই সদৌ মৰাণ ছাত্ৰ সন্থা। মোৰ পিতৃ মাতৃ মোৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। মই তেওঁলোকৰ আজি এই বিদায় মুহূৰ্তত তেওঁলোকৰ ওচৰতো মই শ্ৰদ্ধা জনাইছোঁ আৰু আজি পুৱা ভাগতে 5 বজাতে মই তেখেতসকলৰ পিতৃ আৰু মাতৃ আই পিতাইৰ ওচৰত সেৱা ল'লোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যত সময়ছোৱাত মই মৰাণ ছাত্ৰ সন্থাত নাথাকিলেও যাতে ৰাইজৰ কাৰণে ৰাইজ হৈ ৰাইজৰ সমস্যা সমাধান কৰিব পৰাকৈ যাতে বলিষ্ঠৰূপে কাম কৰিব পাৰোঁ আশীৰ্বাদ মই ল'লোঁ আৰু পৰিপুৰুষসকলৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু আজি মোৰ কাৰণে এটা মহত্বপূৰ্ণ দিন বুলিও মই অনুভৱ কৰিছোঁ যে আজি এই বিদায় দিনটোতে আজি কেঁচাইখাতি থানৰ বাবু পূজাও আছিল, সেই বাবু পূজাত ভাগো মই পূজা অৰ্চনা কৰি আহিছোঁ, আশীৰ্বাদ লৈ আহিছোঁ যাতে অনাগত সময়ছোৱাত সমাজৰ কাৰণে আৰু বলিষ্ঠভাৱে কাম কৰিবৰ কাৰণে সক্ষম হওঁ। আৰু মৰাণ ছাত্ৰ সন্থা আচলতে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ে কৈ শেষ নহ'ব, কাৰণ মৰাণ ছাত্ৰ সন্থাই এটা সংগঠন যিটোৱে মোক ২৪ বছৰ দিন ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে ৰাইজৰ লগত চিনাকি হ'বৰ কাৰণে ৰাইজৰ সমস্যাবিলাকক লৈ বলিষ্ঠ কণ্ঠৰে কাম কৰিবৰ কাৰণে সুযোগ দিলে। আৰু এই সদৌ মৰাণ ছাত্ৰ সন্থা মই যেতিয়ালৈকে জীয়াই থাকিম যেতিয়ালৈকে মোৰ কাম কাজ চলি থাকিব তেতিয়ালৈকে সদৌ মৰাণ ছাত্ৰ প্ৰতিটো মুহূৰ্তত মই মনত ৰাখিম। আৰু মৰাণ ছাত্ৰ সন্থাক মই এটা কথা, যদিও এইটো জনগোষ্ঠীয় ছাত্ৰ সংগঠন, ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাই জনগোষ্ঠীয় পৰিধি ভাঙি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলৰ মাজত হৃদয়ৰ আপোন বুকুৰ আপোন এটা সংগঠনত পৰিণত হ'বৰ কাৰণে প্ৰচেষ্টা চলাইছিলে আৰু প্ৰায়খিনি হ'বলৈ সক্ষম হৈছে, সফল হ'বলৈ। তো গতিকে আহিবলগীয়া সময়ত বৰ্তমান যিখন কমিটি আজি দায়িত্বভাৰ গ্ৰহণ কৰিলে সেই সমিতিখনে যাতে এই ক্ষেত্ৰত অধিক দৃঢ়তাৰে কাম কৰে, সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে সেই জাতি জনগোষ্ঠীবিলাকৰ আৱেগ অনুভূতিক বুজ লৈ সেইসকলৰ সমস্যা ঐক্যবদ্ধভাৱে সমাধান কৰিবৰ কাৰণে যাতে পদক্ষেপ লয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মৰাণ ছাত্ৰ সন্থাৰ যি দাবী আছিলে জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্ত, স্বায়ত্ত শাসন, শিক্ষা, অৰ্থনীতি, সামাজিক আদি বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি যিমান দূৰ পাৰোঁ যৎপৰোনাস্তি আছে চেষ্টা চলাইছিলোঁ। আৰু এইখিনি ক্ষেত্ৰত মই ভাবোঁ, যদিও আমি আশা কৰিছিলোঁ এই কাৰ্যকালৰ ভিতৰতে আমাৰ কাৰ্যকালৰ ভিতৰতে মৰাণসকলৰ যিটো সুদীৰ্ঘ দিন যিটো অত্যন্ত অন্তৰৰ পৰা আশা কৰি থকা যিটো সমস্যা সমাধানৰ আশা, সেই আশাটো জনজাতিকৰণটো এইবাৰ হ'ব বুলি ভাবিছিলোঁ, কিন্তু এক মুহূৰ্তত হৈ নাই উঠা। তথাপিও মই এই নতুন সমিতিখনক আহ্বান জনাইছোঁ যাতে এই দাবীটো পূৰণ হোৱাৰ ক্ষেত্ৰত যাতে সংগ্ৰাম অব্যাহত ৰাখে আৰু জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ যিটো দাবী আছিলে
সেই দাবীটো সম্পূৰ্ণ এতিয়াও হোৱা নাই। স্বায়ত্ব শাসন চৰকাৰে আইন প্ৰণয়ন কৰিছে, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, কিন্তু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসনেহে আচলতে মৰাণসকলক সুৰক্ষিত প্ৰদান কৰিব। গতিকে এই ক্ষেত্ৰতো চৰকাৰৰ ওচৰত যাতে বলিষ্ঠভাৱে মৰাণ ছাত্ৰ সন্থাই কাম কৰি যায়, মই তাৰ কাৰণেও আশা প্ৰকাশ কৰিছোঁ। আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ উমৈহতীয়া যি সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাই যাতে বলিষ্ঠ ভূমিকা লয়, মই মৰাণ ছাত্ৰ সন্থাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু মই নিজেও ব্যক্তিগতভাৱেও মই যিকোনো ক্ষেত্ৰতে নাযাওঁ কিয়, মৰাণ ছাত্ৰ সন্থাত আনুষ্ঠানিকভাৱে বিদায় ল'লোঁ যদিও যিকোনো ক্ষেত্ৰত নাযাওঁ কিয়, ভৱিষ্যতে অসম আই মাতৃভূমিক সুৰক্ষিত প্ৰদান কৰিবৰ কাৰণে, সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে, ইয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, ইয়াৰ জনসাধাৰণে যাতে কোনো কাৰণতে অৱহেলিত, লাঞ্ছিত, বঞ্চিত হ'ব নোৱাৰে, তাৰ কাৰণে মই দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই প্ৰচেষ্টা চলাম। এইখিনি মই আজি সংকল্প গ্ৰহণ কৰিছোঁ।